বন্ধুসকল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত আগবঢ়াবলৈ লৈছোঁ হাইস্কুলৰ ল'ৰা ছোৱালীৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়, আৰু এই বিষয়টো হৈছে ডিগ্ৰী। আপোনালোকে হয়তো ডিগ্ৰী সম্পৰ্কে ইতিমধ্যে কিছু হ'লেও অভিজ্ঞতা পাইছে, যিহেতু হাইস্কুলত এই ডিগ্ৰীৰ বিষয়ে শিকোৱা হয়। আৰু এই ডিগ্ৰী আপোনালোকে কিদৰে কনভাৰ্ট কৰিব, যিহেতু ডিগ্ৰী 3 প্ৰকাৰৰ, সেই সম্পৰ্কে আপোনালোকৰ আগত ভিডিঅ' মই আগবঢ়াব লৈছোঁ। আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ভালদৰে বুজিব পাৰিব। আশা কৰোঁ যিসকল বন্ধু বান্ধৱে মোৰ ভিডিঅ'টো চাই ভাল পায় তেওঁলোকে নিশ্চয়কৈ এটাকৈ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যিবিলাক বন্ধু বান্ধৱে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কুৱেশ্যনটো দিয়া থাকিব এনেধৰণৰ: ৰাম ইজ টলাৰ দেন হৰি। আৰু ডিগ্ৰী হৈছে 3 প্ৰকাৰৰ: পজিটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰী। আৰু এই ডিগ্ৰীৰ কিদৰে সালসলনি হয় শব্দবিলাক আপোনালোকে হয়তো নিশ্চয় জানে। আমি ইয়াৰ লগ লগাই কম্পাৰেটিভ ডিগ্ৰী কৰিব পাৰোঁ, আৰু EST লগ লগাই কোনো শব্দত EST লগ লগাই আমি ছুপাৰলেটিভ ডিগ্ৰী কৰিব পাৰোঁ। আৰু এই বাক্যটোৰ ক্ষেত্ৰত ৰাম ইজ টলাৰ, যিহেতু ইয়াতে দিয়া আছে, আৰু লগতে দিয়া আছে দেন হৰি, এই যিহেতু এইটো এটা বাক্য তুলনামূলক বাক্য, আৰু তুলনামূলক বাক্য আমি থাকিলে গম পাব লাগিব যে এইটো হৈছে কম্পাৰেটিভ ডিগ্ৰী। আৰু এই ডিগ্ৰীটো আমি কিদৰে পজিটিভ ডিগ্ৰীলৈ ৰূপান্তৰিত কৰিব পাৰোঁ সেই সম্পৰ্কে আপোনালোকে বুজিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে মই অনুৰোধ কৰিলোঁ। এতিয়া আমি গম পাব লাগিব যে ইয়াতে যিহেতু দুটা বস্তুৰ মাজত, মই বস্তু কৈছোঁ ৰাম আৰু হৰি, দুটা বস্তুৰ মাজত কম্পেয়াৰ কৰা বুজায়, অৰ্থাৎ তুলনা কৰা বুজায়। আৰু এই বাক্যটোৰ ক্ষেত্ৰত দেখা গৈছে যে যিহেতু ৰামৰ লগত উচ্চতাৰ তুলনা কৰা হৈছে হৰিক, আৰু ইয়াতে প্ৰথমতে জানিব লাগিব আমি কোনটো বস্তু কম, অৰ্থাৎ কোনটো বস্তু যদি ডাঙৰ সৰু বুজা হয়, কোনটো বস্তু সৰু হয়। আৰু ইয়াতে যিহেতু কম উচ্চতা বুজাইছে হৰিৰ, আমি প্ৰথমতে এই কম উচ্চতা থকা মানুহজনৰ নামটো আগত ব্যৱহাৰ কৰিব লাগিব পজিটিভ ডিগ্ৰী আমি নিবলৈ হ'লে। ইয়াতে যিহেতু হৰি বুজাইছে, আমি হৰি লিখি দিব লাগিব আগত, হৰি। আৰু আমি বি ভাৰ্বটো একেধৰণে বহাই দিম, ইজ। তাৰপিছত যিহেতু তুলনা কৰা বুজাইছে, তুলনা কৰা বাক্যৰ ক্ষেত্ৰত যদি দুটা বস্তু থাকে বা দুজন মানুহ বুজাইছে, ইয়াতে দুজন মানুহৰ ক্ষেত্ৰত যদি বুজায়, তেনেহ'লে আমি এতিয়া বাক্যটো নিগেটিভ চেঞ্চলৈ নি পজিটিভ ডিগ্ৰী কৰিব পাৰি। আমি ইয়াতে নট বহাই দিম, ইজ নট। তেতিয়া আমি লিখিম এছ। এছ লিখাৰ পিছত আমি চাব লাগিব ইয়াতে থকা যিটো শব্দই বুজাইছে পাৰ্থক্য বুজাইছে, পাৰ্থক্য কৰা হৈছে যিটো ক্ষেত্ৰত, আৰু সেইটো আমি কনভাৰ্ট কৰিব লাগিব পজিটিভ ডিগ্ৰীলৈ। যিহেতু মই আগতে উল্লেখ কৰিছোঁ যে ইয়াৰ লগ হৈছে ইয়াৰ লগত, ইয়াৰ লগ হৈ বাক্যটো কম্পাৰেটিভ ডিগ্ৰী হৈছে। আৰু পজিটিভ ডিগ্ৰী কৰিবলৈ হ'লে আমি ইয়াৰটো লিখিব নালাগে, আমি তল লিখি দিম, হৰি ইজ নট এছ টল এছ, আৰু কৈ এটা এছ লিখিম এছ, আৰু তেতিয়া আমি লিখিব লাগিব ৰাম। আৰু বাক্যটো হ'ব এনেধৰণৰ: হৰি ইজ নট এছ টল এছ ৰাম। পৰৱৰ্তী উদাহৰণটো মই আগবঢ়াইছোঁ। বাক্যটো হৈছে দ্য ব্ৰহ্মপুত্ৰ ইজ দ্য বিগেষ্ট ৰিভাৰ ইন আছাম। মই আগতে উল্লেখ কৰিছোঁ যে কোনো শব্দৰ পিছত আমি EST লগ লগাই আমি বাক্যটো ছুপাৰলেটিভ ডিগ্ৰী কৰিব পাৰোঁ। আৰু যিহেতু ইয়াতে EST লগ লাগিছে, EST লগ লগাৰ লগে লগে আমি গম পাব লাগিব যে এই বাক্যটো ছুপাৰলেটিভ ডিগ্ৰী কৰি দিয়া আছে অলৰেডি। আৰু ছুপাৰলেটিভ ডিগ্ৰীৰ পৰা আমি পজিটিভ ডিগ্ৰী কৰিবলৈ হ'লে আমি প্ৰথমতে কিছুমান বস্তু আমি সালসলনি ঘটাব লাগিব। আৰু এই বাক্যটোৰ ক্ষেত্ৰত যিহেতু কোনো ধৰণৰ তুলনা কৰা হোৱা নাই, সেয়েহে আমি ইয়াতে ব্যৱহাৰ কৰিম ন' আদাৰ। আৰু ন' আদাৰৰ পিছত লিখিব লাগিব আমি মূল বিষয়বস্তু, আৰু মূল বিষয়বস্তু হৈছে ইয়াতে নদীখনক লৈ কথা কোৱা হৈছে, ইয়াতে ৰিভাৰ।
সেইকাৰণে আমি ৰিভাৰ লিখিব লাগিব, ন আদাৰ ৰিভাৰ। আৰু ৰিভাৰ লিখাৰ পিছত আমি অৱস্থানটো লিখিব লাগিব। যদি কোনো বস্তু অৱস্থান থাকে, নাথাকিলে আমি লিখাৰ কোনো প্ৰয়োজন নহয়, আৰু যদি থাকে তেনেহ'লে লিখিব লাগিব, ন আদাৰ ৰিভাৰ ইজ ইন আসাম। আমি ইজটো এই বি ভাৰ্বৰ ইজটো ব্যৱহাৰ কৰিছোঁ, ইজ, ন আদাৰ ৰিভাৰ ইজ ইন আসাম। আমি তাৰপিছত লিখিব লাগিব এছ, আৰু মই আগতে উল্লেখ কৰিছোঁ যে বিগৰ লগত ইয়াতে EST লগ লাগিছে, বিগ, বিগাৰ, বিগেষ্ট আছিল বাক্যটো, আৰু পজিটিভ ডিগ্ৰীত এই শব্দটো হ'ব বিগ, আৰু এটা এছ লিখিব লাগিব, আৰু তাৰপিছত আমি ছাবজেক্টটো লিখিব লাগিব, ব্ৰহ্মপুত্ৰ। আৰু এইটো হ'ল ইয়াৰ পজিটিভ ফৰ্ম, ন আদাৰ ৰিভাৰ ইজ ইন আসাম এজ বিগ এজ ব্ৰহ্মপুত্ৰ। দ্য ব্ৰহ্মপুত্ৰ ইজ দ্য বিগেষ্ট ৰিভাৰ ইন আসাম। আৰু এই বাক্যটো আমি যদি কম্পাৰেটিভ ডিগ্ৰীত লিখিব লাগে, কম্পাৰেটিভ ডিগ্ৰীত যদি আমি লিখিব লাগে, তেনেহ'লে আমি লিখিব লাগিব, প্ৰথমতে লিখিব লাগিব আমি দ্য ব্ৰহ্মপুত্ৰ, দ্য ব্ৰহ্মপুত্ৰ তাৰপিছত ৰিভাৰ, একেধৰণে বি ভাৰ্বটো আমি লিখিব লাগিব ইজ, তাৰপিছত আমি যি বিগৰ ফৰ্মটো লিখিব লাগিব, বিগৰ কম্পাৰেটিভ ফৰ্ম হৈছে বিগাৰ, বিগাৰ লিখিব লাগিব, দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ বিগাৰ, তাৰপিছত লিখিব লাগিব দেন তাৰপিছত আমি লিখিব লাগিব এনি আদাৰ ৰিভাৰ ইন আসাম। আমি এই ৰিভাৰটো লিখিলেও হ'ব বা নিলিখিলেও হ'ব, আৰু এইটো হৈছে দ্য ব্ৰহ্মপুত্ৰ ইজ দ্য বিগেষ্ট ৰিভাৰ ইন আসামৰ কম্পাৰেটিভ ডিগ্ৰীৰ ফৰ্ম, আৰু বাক্যটো হৈছে দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ বিগাৰ দেন এনি আদাৰ ৰিভাৰ ইন আসাম। আমি এই ৰিভাৰটো লিখিলেও হ'ব বা নিলিখিলেও হ'ব। এনেধৰণে আমি বাক্যবিলাক পজিটিভৰ পৰা কম্পাৰেটিভৰ পৰা ছুপাৰলেটিভ আমি কৰিব পাৰি। পৰৱৰ্তী কুৱেশ্যনটো মই আগবঢ়াইছোঁ। কুৱেশ্যনটো হৈছে সীমা ইজ দ্য মষ্ট বিউটিফুল গাৰ্ল ইন আৱাৰ ক্লাছ। আৰু এই বাক্যটো আমি যদি কৰিব লাগে পজিটিভ ডিগ্ৰী, তেনেহ'লে যদি কনভাৰ্ট ইনটু পজিটিভ দিয়া থাকে কুৱেশ্যনত, তেনেহ'লে আমি কৰিব লাগিব আমি ব্ৰহ্মপুত্ৰ যিটো বাক্য আছিল সেই বাক্যটোৰ নিচিনাকৈ আমি কৰিব লাগিব। যিহেতু ইয়াতে এটাই বস্তু দিয়া আছে, সেইকাৰণে আমি লিখিব লাগিব ন আদাৰ, আৰু যিহেতু গাৰ্লৰ কথা কোৱা আছে আমি ন আদাৰ গাৰ্ল, তাৰপিছত অৱস্থান ইজ ইন আৱাৰ ক্লাছ, একেধৰণে আমি এছ, আৰু এই বাক্যটো যেতিয়া বিউটিফুল বাক্যৰ লগত মষ্ট লগ লাগিলে ছুপাৰলেটিভ ডিগ্ৰী হয়, আৰু মোৰ লগ লাগিলে কম্পাৰেটিভ ডিগ্ৰী হয়, আৰু পজিটিভ ডিগ্ৰীত কেৱল আমি বিউটিফুলহে ব্যৱহাৰ কৰিম, আৰু ইয়াতে আমি কেৱল বিউটিফুল ব্যৱহাৰ কৰিম।
এজ বিউটিফুল এজ, যেহেতু সীমা দিয়া আছে আমি সীমা লিখিব লাগিব, সীমা। এইটো হৈছে ইয়াৰ পজিটিভ ফৰ্ম। নো আদাৰ গাৰ্ল ইজ ইন আৱাৰ ক্লাছ এজ বিউটিফুল এজ সীমা। আৰু এই বাক্যটো যদি আমি কম্পাৰেটিভ ডিগ্ৰীত লিখিব লাগে তেনেহ'লে আমি লিখিব লাগিব, প্ৰথমতে আৰম্ভ কৰিব লাগিব ব্ৰহ্মপুত্ৰ বাক্যটোৰ নিচিনাকৈ লিখিব লাগিব সীমা, সীমা ইজ, তাৰপিছত মোৰ, যেহেতু মোৰ লগাই আমি বিউটিফুলৰ লগত কম্পাৰেটিভ ডিগ্ৰী কৰিব পাৰোঁ, মোৰ বিউটিফুল আৰু তাৰপিছত আমি লিখিব লাগিব দেন, তাৰপিছত লিখিব লাগিব এনি আদাৰ গাৰ্ল ইন আৱাৰ ক্লাছ। এইটো হৈছে ইয়াৰ কম্পাৰেটিভ ফৰ্ম। সীমা ইজ মোৰ বিউটিফুল দেন এনি আদাৰ গাৰ্ল ইন আৱাৰ ক্লাছ। দ্য ব্ৰহ্মপুত্ৰ ইজ দ্য বিগেষ্ট ৰিভাৰ ইন আছাম। একেধৰণে বাক্যটো পৰিৱৰ্তিত হৈছে আৰু ইয়াৰ এইটো বাক্যৰ ক্ষেত্ৰত কেৱল ছাবজেক্ট আৰু বিষয়বস্তুবোৰ সালসলনি ঘটোৱা হৈছে, একেই। আপোনালোকে যদি কিবা বুজি নাপায় নিশ্চয়কৈ কমেণ্ট বক্সত গৈ আপোনালোকে কমেণ্ট কৰিব। মই আকৌ এটা উদাহৰণ আগবঢ়াবলৈ লৈছোঁ। বাক্যটো হৈছে ৰাহুল ইজ বেটাৰ দেন মি। আৰু এই বাক্যটো যদি আমাক কৰিব দিয়ে পজিটিভ ডিগ্ৰী তেনেহ'লে আমি কৰিব লাগিব একেধৰণে আমি আগৰ উদাহৰণটোত কোৱাৰ ধৰণে আমি প্ৰথমতে যিটো বস্তু কম বুজাইছে অৰ্থাৎ সৰু বুজাইছে সেইটো বস্তু আমি আগত লিখিব লাগিব, যিহেতু ইয়াতে মোৰ কথা কোৱা আছে ৰাহুল ইজ বেটাৰ দেন মি, আৰু এই মিটোৱে ইয়াতে সৰু বুজাইছে অৰ্থাৎ কম বুজাইছে, সেইকাৰণে আমি লিখিব লাগিব আই। তাৰপিছত যিহেতু হেল্পিং ভাৰ্ব ইজ আছে আৰু আইৰ লগত ইজ হেল্পিং ভাৰ্ব নবহে, আইৰ লগত বহিব এম, আই এম। তাৰপিছত আমি যিহেতু দুটা বস্তুৰ মাজত কম্পেয়াৰ কৰা বুজাইছে, ৰাহুল আৰু মোৰ লগত কম্পেয়াৰ কৰা বুজাইছে, আৰু এই বাক্যটোৰ ক্ষেত্ৰত আমি নিগেটিভ চেঞ্চত কৰি বাক্যটো পজিটিভ ডিগ্ৰীলৈ নিব পাৰি। ইয়াতে আই এম নট, আৰু ইয়াতে লিখিব লাগিব এছ, যিহেতু বেটাৰটো সলনি হৈছে গুডৰ পৰা, গুড বেটাৰ বেষ্ট, গুড এছ, যিহেতু ইয়াতে ৰাহুল, আৰু এইটো হৈছে ইয়াৰ পজিটিভ ফৰ্ম, আই এম নট এজ গুড এজ ৰাহুল। বাক্যটো দি আছে দ্য তাজমহল ইজ দ্য মষ্ট বিউটিফুল বিল্ডিং ইন ইণ্ডিয়া। আৰু এই বাক্যটো যদি আমাক কৰিব দিয়ে পজিটিভ ডিগ্ৰী তেনেহ'লে আমি কৰিব লাগিব একেধৰণেৰে। আমি নো আদাৰ আৰম্ভ কৰি লিখিব লাগিব, নো আদাৰ, ইয়াতে যিটো কোৱা আছে বিল্ডিং, আমি বিল্ডিং লিখিব লাগিব, আৰু আমি বি ভাৰ্বটো আমি বহাই দিব লাগিব ইজ, অৱস্থান লিখিব লাগিব ইন ইণ্ডিয়া, একেধৰণে আমি এছ ব্যৱহাৰ কৰিব লাগিব, আৰু ইয়াতে যিহেতু মষ্ট বিউটিফুল, মোৰ বিউটিফুল কৰি আমি কম্পাৰেটিভ কৰিব পাৰি, আৰু কেৱল বিউটিফুল লগাই আমি পজিটিভ কৰিব পাৰি। ইয়াতে কেৱল বিউটিফুল বহিব, বিউটিফুল, আৰু আকৌ এটা এছ বহিব, এছ দ্য তাজমহল, আৰু এইটো হৈছে ইয়াৰ পজিটিভ ফৰ্ম। নো আদাৰ বিল্ডিং ইজ ইন ইণ্ডিয়া এজ বিউটিফুল এজ দ্য তাজমহল। আৰু এই বাক্যটো যদি আমি কম্পাৰেটিভ ডিগ্ৰীত কৰিব লাগে তেনেহ'লে ব্ৰহ্মপুত্ৰ বাক্যটোৰ নিচিনাকৈ আপোনালোকে কৰিব পাৰিব। আৰু এই বাক্যটো কম্পাৰেটিভ কৰাৰ কাৰণে প্ৰথমতে লিখিব লাগিব
The Taj Mahal is, মই আগতে উল্লেখ কৰিছোঁ যে বিউটিফুলৰ ক্ষেত্ৰত মোৰ বিউটিফুল লগাব লাগিব পজিটিভ কৰোঁতে, আৰু সেইকাৰণে আমি মোৰ বিউটিফুল আমি দেন লিখিব লাগিব। তেতিয়াহে আমাৰ কম্পেয়াৰেটিভ কৰা বুজাব, অৰ্থাৎ তুলনা কৰা বুজাব মোৰ বিউটিফুল দেন। তাৰপিছত আমি লিখিব লাগিব এনি আদাৰ, যিহেতু বিল্ডিং কোৱা আছে আমি বিল্ডিং লিখিব লাগিব। ইন ইণ্ডিয়া, আৰু এইটো হৈছে ইয়াৰ কম্পাৰেটিভ ডিগ্ৰী। দ্য তাজ মহল ইজ মোৰ বিউটিফুল দেন এনি আদাৰ বিল্ডিং ইন ইণ্ডিয়া। পজিটিভ ডিগ্ৰীত হ'লে হ'ব এইটো নো আদাৰ বিল্ডিং ইজ ইন ইণ্ডিয়া এজ বিউটিফুল এজ দ্য তাজ মহল, আৰু ছুপাৰলেটিভ ডিগ্ৰীৰ ক্ষেত্ৰত হ'ব দ্য তাজ মহল ইজ দ্য মষ্ট বিউটিফুল বিল্ডিং ইন ইণ্ডিয়া, আৰু কম্পাৰেটিভৰ ক্ষেত্ৰত হ'ব দ্য তাজ মহল ইজ মোৰ বিউটিফুল দেন এনি আদাৰ বিল্ডিং ইন ইণ্ডিয়া। আপোনালোকে নিশ্চয় বুজিব পাৰিছে, আৰু যদি বুজি নাপায় তেনেহ'লে কমেণ্ট বক্সত গৈ আপোনালোকে কমেণ্ট কৰিব, আৰু সেইখিনি বুজাই দিয়াৰ কাৰণে মই আপোনালোকক নিশ্চয়কৈ সহায় কৰিম। আৰু এই মহামাৰী কৰোণা ভাইৰাছৰ সময়ছোৱাত আপোনালোকে সামাজিক দূৰত্ব বজাই ৰাখিব, আৰু সঘনাই আপোনালোকে হাত পৰিষ্কাৰকৈ ধুই ৰাখিব। আপোনালোকে খোৱা বস্তুত ভালকৈ ধুই পখালি খাব, আৰু যাতে আপোনালোকে সুস্থ হৈ থাকে, সবল হৈ থাকে তাৰে কামনা কৰি আজিৰ এই ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। ধন্যবাদ।